বৰ্তমান উজনি অসমত যিটো আচলতে পৰিস্থিতি হৈ আছে সেইটো সকলোৱে জানে যে বানে দুখনকৈ জিলাত যি আচলতে বিধ্বস্ত কৰিলে, যিটো আচলতে ক্ষতিপূৰণ কৰিলে, তাক বহু বছৰলৈ আমি পূৰাব নোৱাৰোঁ। আৰু তেনেকুৱাতে যদি কোনোবাই উজনি অসমৰ মানুহক লৈ পেলাই আপোনাৰ থুৱাই দিয়ে, তেন্তে আপোনাৰ মনত আচলতে কেনেকুৱা ভাৱ হ'ব যে আমিনো উজনি অসমৰ মানুহে আচলতে কি ভুল কৰিলোঁ, আমিনো উজনি অসমৰ মানুহে আচলতে নামনি অসমৰ মানুহক কিনো এনেকুৱা আচলতে বেয়া কাম কৰিলোঁ যাৰ কাৰণে আমাক বাৰে বাৰে আচলতে থুৱাবলৈ বা বেয়া কথা আচলতে ক'বলৈ আমাক চান্স পায়। চাওকচোন ভিডিঅ'টো। উজনি অসমৰ মানুহ নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিলে, ই এটা মিঞা, ই আচলতে উজনি অসমত চিলেকিবলৈ নাহিলে তাৰ কোনো উপায় নাই। কিন্তু তাৰ পিছতো উজনি অসমৰ মানুহক লৈ ইমান আচলতে বেয়া এটা মন্তব্য দিছে যে আপোনাৰো আচলতে গাৰ নোম শিয়ৰি উঠিব বা আপোনাৰো আচলতে পৰি থকাডাল দাং খাই উঠিব যে উজনি অসমৰ মানুহেনো কি এনে ভুল কৰিলে আচলতে যাৰ কাৰণে ই এটা মূৰ্খই গোটেই উজনি অসমৰ মানুহৰ গাতে আচলতে থু পেলাবলৈ সাহস কৰিলে। এতিয়া আচলতে অসমখনক কিয় ভাগ ভাগ কৰিছে মই গম নাপাওঁ, যে এটা নামনি অসম বুলি কয়, এটা উজনি অসম বুলি কয়। আচলতে এইখন আমাৰ বৰ অসম হয়, আমি সকলো মানুহ একত্ৰিত হৈ থাকিব লাগিব। যিকোনো বিপদত আমি সকলোৱে ইটো সিটোক আমি হেল্প কৰিব লাগিব। কিন্তু তাৰপিছতো এনেকুৱা কিছুমান মূৰ্খৰ আচলতে আৱিৰ্ভাৱ হয় যিয়ে নেকি অসমখনক দুভাগ কৰিব বিচাৰে। আচলতে মই সেইটোকে ক'ম, আৰে তই আচলতে ভাবিছা যে তই যদি উজনি অসমলৈ কাম কৰিবলৈ নাহা, আচলতে তোৰ কেতিয়াও ঘৰ নচলে। আৰু তাৰপিছতো উজনি অসমক লৈ ইমান বেয়াকৈ আচলতে মন্তব্য কৰিবলৈ তই ক'ত সাহস পালি? উজনি অসমৰ মানুহ